পৰৱৰ্তী খবৰ ডাটা মেচিনৰ 6 মাইল স্থিত এক শ্বৰুমত আজি মুকলি কৰা হয়। সকলো ধৰণৰ ইলেক্ট্ৰনিক্স সা-সামগ্ৰী উপলব্ধ হ'ব উক্ত শ্বৰুমটোত। লেপটপ, মোবাইল, ফ্ৰিজ, এয়াৰ কুলাৰ বিক্ৰী আৰু মেৰামতি কৰা হ'ব। গ্ৰাহকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বৰজাৰৰ পৰা খানাপাৰালৈকে প্ৰায় 11টাকৈ শ্বৰুম আছে ডাটা মেচিনৰ। আমি জনাইছো যে ডাটা মেচিনৰ 6 মাইল স্থিত এক শ্বৰুম আজিৰ দিনটোত মুকলি কৰা হয়। সকলো ধৰণৰ ইলেক্ট্ৰনিক্স সা-সামগ্ৰী উপলব্ধ হ'ব উক্ত শ্বৰুমটোত। লেপটপ, মোবাইল, ফ্ৰিজ, এয়াৰ কুলাৰ বিক্ৰী আৰু মেৰামতি কৰা হ'ব ডাটা মেচিনত। গ্ৰাহকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বৰজাৰৰ পৰা খানাপাৰালৈকে প্ৰায় 11টাকৈ শ্বৰুম আছে ডাটা মেচিনৰ। আজি ভাল লাগিছে। আমি আৰম্ভ কৰিছিলোঁ চেনীগুঠিৰ পৰা আজি 37 ইয়াৰ্ছ আগতে 100 স্কুৱাৰ ফিট এটা সৰু চেণ্ট মেজিৰ কাষত এখন সৰু দোকানৰ পৰা আৰম্ভ কৰি আজি আমাৰ এইটো 11 নম্বৰ আমাৰ। আৰু গুৱাহাটীত মানে আমাৰ মেইন উদ্দেশ্য এইটো নহয় যে বিজনেছ খুব বাঢ়ক, মানে আমি বিচাৰোঁ যে ডাটা মেচিন এটা নেচেচিটি, মানে আপোনাৰ মোবাইল বেয়া হৈছে বা লেপটপ বেয়া হৈছে বা আপোনাৰ সৰু সৰু কম্পিউটাৰ বস্তু আমাৰ তাত পাই বিগ বজাৰ নিচিনা। মানুহবোৰ ইমান দূৰৰ ট্ৰেফিক জামত আহিব নালাগে। যেনেকৈ এইফালে বহুত কাষ্টমাৰ আছে আমাৰ, বৰবাৰী, নাৰেংগী, ইফালে জয়নগৰ। সদায় মই চাই থাকোঁ যে ইফালে এখন ঘূৰি পাৰিলে মানুহ সুবিধা হয়, ইমান দূৰ অহা যোৱা কৰিব নালাগে। আমি বিচাৰোঁ সদায় কাষ্টমাৰৰ ওচৰত আহোঁ, কাষ্টমাৰ নমতাকৈ আমি কাষ্টমাৰ তাত আহিলে কাষ্টমাৰৰ সময়টো বাচি যায়, সময়টো বহুত ভেলুবুল। আমি যেনেকৈ আমাৰ আৰম্ভ হৈছে এয়াৰপৰ্টৰ পৰা, আপোনাৰ আজিৰাৰ পৰা আৰম্ভ হৈ খানাপাৰাত শেষ হৈছে। মাজতে উলুবাৰীত আমাৰ ডাঙৰ ষ্ট'ৰ আছে।